এইটোত আমাৰ বিহুৰ নিচিনা লাগে যেতিয়া আমাৰ বিহু আহে আমি এমাহৰ আগৰ পৰা দুমাহৰ আগৰ পৰা যেতিয়া কুলি মাহ ধুনো বা বতৰ সলনি হয় যিটো ফিল হয় আমাৰ এইখনৰ আগতেও ৩-৪ দিন বা এসপ্তাহমানৰ আগৰ পৰা আমাৰ তেনেকুৱা উগুল-টুগুল এটা পৰিৱেশৰ সৃষ্টি হয়। দিনে ৰাতিয়ে আমাৰ ল'ৰাবোৰে কাম কৰে, ইয়াত বহুত কাম থাকে। এখন এনেকুৱা ধৰণৰ সভা অনুষ্ঠিত কৰিবলৈ কেইবাদিনৰ পৰিকল্পনা পৰিশ্ৰম থাকে। আমাৰ ল'ৰাবোৰে বহুত কষ্ট কৰি আছে। আজি এইকেইদিন দেখি ঘৰৰ পৰা আহি ইয়াত বাহৰ পাতি আছোঁ, গাড়ী চলোৱা নাই। আমি মেক্সিমাম এইকেইদিন গাড়ী চলোৱা নাই, আমি ইয়াতে কামত লাগি আছোঁ। খুব ভাল লাগিছে। এটা সংগঠনে যেতিয়া ৩টা বছৰ কমপ্লিট কৰিছে সেইটো সঁচাকৈ লেখত ল'বলগীয়া। বিশেষকৈ নাইট চুপাৰত আমাৰ প্ৰব্লেম কি হয়, আমাৰ এইখিনি ড্ৰাইভাৰ ইয়াত যিখিনি আছে ইয়াৰ আধা সংখ্যক ড্ৰাইভাৰ ইটো ছাইডে আছে, চব বেলেগ বেলেগ প্ৰান্তত আছে। বহুতে আজি আমাৰ এইখিনি পোৱা নাই। সেইকাৰণে আমাৰ প্ৰতিখন মিটিং হওক বা যিয়ে হওক আমি পাতিলে দুদিনীয়াকৈ পাতোঁ, কিন্তু এইবাৰ আমি এদিনীয়াকৈ পাতিবলগীয়া হৈছে, উপায় নাই। সকলোকে খুব ধন্যবাদ জনাইছোঁ। 3টা বছৰ হ'ল। আশা কৰোঁ আমি যিখিনি প্লেনিং কৰিছিলোঁ, ড্ৰাইভাৰ ইঞ্চুৰেঞ্চ কৰা, ড্ৰাইভাৰ লাইফৰ চিকিউৰ কৰা, ড্ৰাইভাৰ লাইফটো সমাজত এটা সুকীয়া স্থান দিয়া, সেইখিনিত আমি আগবাঢ়িব পাৰিছোঁ। অনাগত দিনত আমি আৰু কাম কৰি যাম ড্ৰাইভাৰসকলৰ ভালৰ কাৰণে। আৰু এইটো বিচাৰিম যে ৰাইজে ড্ৰাইভাৰসকলক ভাল চকুৰে আছে, তাৰ কাৰণে ড্ৰাইভাৰসকলো সলনি হ'ব লাগিব। বহুত সলনি হৈছে, বহুত সলনি হ'বলৈ বাকী আছে। খুব সোনকালে আমি ৰাইজৰ আগত দেখুৱাম যে আমি ড্ৰাইভাৰসকলো ৰাইজৰে এজন অংগ। এইটো আমাৰ ডিউটি, আমি কাম কৰোঁ। আমাৰো ঘৰ থাকে, সংসাৰ থাকে। এইটো কথা প্ৰত্যেকবাৰে মই কওঁ। আশা কৰিম ভাল হ'ব সকলোৰে। বিভিন্ন সমস্যাত পথ দুৰ্ঘটনা সংঘটিত হয়। চালকজনৰ দোষ নাথাকিলে চালকজনক দুখীয়াগ্ৰস্ত কৰা হয়। এইটো ক্ষেত্ৰতে আমি সাধাৰণতে লাগি আছোঁ। ইয়াত আটাইতকৈ ডাঙৰ কথা, দোষী হওক বা দোষী নহওক, প্ৰথমতে চালকজনক মাৰধৰ যিটো কৰে এইটো বিৰাট ডাঙৰ এটা ভুল কৰে। সেইটো কাৰণে মই আজি পঢ়ি আছিলোঁ। এতিয়া মবিলাইজেশ্যনৰ ওপৰত এটা একটো আহি গ'ল। এতিয়া কেইবাজনো ব্যক্তিয়ে ড্ৰাইভাৰক যদি মাৰপিট কৰে তেওঁলোকৰ ওপৰত বিৰাট সাংঘাতিক কেছ এটা হ'ব। আৰু সেইটো ইমপ্লিমেণ্ট কৰিবলৈ মই চৰকাৰক খুবেই আহ্বান জনাম। যদি ড্ৰাইভাৰজনক মাৰপিট নকৰে, বিশেষকৈ এক্সিডেণ্ট কেছত যদি ড্ৰাইভাৰক মাৰপিট নকৰে, যি এক্সিডেণ্টত দুখ পায় সেই মানুহবোৰক ড্ৰাইভাৰসকলে নিজে লৈ যাব। কাৰণ আমি এটা কুকুৰৰ গাত গাড়ীখন লাগিলেও আমি পানী অলপ দিওঁ যাতে কুকুৰটো বাচে। মানুহ এজননো কেনেকৈ এৰি থৈ যাওঁ, কিন্তু এতিয়া এৰি থৈ যাবলৈ বাধ্য। তাৰ ৰৈ থাকিলে লোকেল মানুহখিনি আহি মাৰপিট কৰিব। সেইটো যেতিয়াই বন্ধ হ'ব, এটলিষ্ট এক্সিডেণ্টত মানুহৰ মৃত্যুৰ সংখ্যাও কমিব, এক্সিডেণ্টো হৈ থাকিব। এক্সিডেণ্ট নোহোৱা কোনেও কৰিব নোৱাৰে। যান্ত্ৰিক বিজুতিয়ে হওক বা নিজৰে প্ৰব্লেম হওক বা বেলেগৰে ভুল হওক, এক্সিডেণ্টটো হ'বই। এক্সিডেণ্ট হোৱা ড্ৰাইভাৰক কেতিয়াও মাৰধৰ কৰিব নালাগে, তেখেতক সহায় কৰিব লাগে। আৰু এক্সিডেণ্ট জানি বুজি কোনেও নকৰে। কিন্তু তাৰে মাজত কিছুমান ড্ৰাইভাৰো আছে, মদ পানী খাই ছোৱালীক অশালীন ব্যৱহাৰ কৰে, মহিলাক অশালীন ব্যৱহাৰ কৰে। তেওঁলোকক ৰাইজে এইটোত আমাৰ বিহুৰ নিচিনা লাগে। যেতিয়া আমাৰ বিহু আহে আমি এমাহৰ আগৰ পৰা দুমাহৰ আগৰ পৰা যেতিয়া কুলি মাহ ধুনো বা বতৰ সলনি হয় যিটো ফিল হয় আমাৰ এইখনৰ আগতেও 3-4 দিন বা এসপ্তাহমানৰ আগৰ পৰা আমাৰ তেনেকুৱা উগুল-টুগুল এটা পৰিৱেশৰ সৃষ্টি হয়। দিনে ৰাতিয়ে আমাৰ ল'ৰাবোৰে কাম কৰে, ইয়াত বহুত কাম থাকে। এখন এনেকুৱা ধৰণৰ সভা অনুষ্ঠিত কৰিবলৈ কেইবাদিনৰ পৰিকল্পনা পৰিশ্ৰম থাকে। আমাৰ ল'ৰাবোৰে বহুত কষ্ট কৰি আছে। আজি এইকেইদিন দেখি ঘৰৰ পৰা আহি ইয়াত বাহৰ পাতি আছোঁ, গাড়ী চলোৱা নাই। আমি মেক্সিমাম এইকেইদিন গাড়ী চলোৱা নাই, আমি ইয়াতে কামত লাগি আছোঁ। খুব ভাল লাগিছে। এটা সংগঠনে যেতিয়া 3টা বছৰ কমপ্লিট কৰিছে সেইটো সঁচাকৈ লেখত ল'বলগীয়া। বিশেষকৈ নাইট চুপাৰত আমাৰ প্ৰব্লেম কি হয়, আমাৰ এইখিনি ড্ৰাইভাৰ ইয়াত যিখিনি আছে ইয়াৰ আধা সংখ্যক ড্ৰাইভাৰ ইটো ছাইডে আছে, চব বেলেগ বেলেগ প্ৰান্তত আছে। বহুতে আজি আমাৰ এইখিনি পোৱা নাই। সেইকাৰণে আমাৰ প্ৰতিখন মিটিং হওক বা যিয়ে হওক আমি পাতিলে দুদিনীয়াকৈ পাতোঁ, কিন্তু এইবাৰ আমি এদিনীয়াকৈ পাতিবলগীয়া হৈছে, উপায় নাই। সকলোকে খুব ধন্যবাদ জনাইছোঁ। 3টা বছৰ হ'ল। আশা কৰোঁ আমি যিখিনি প্লেনিং কৰিছিলোঁ, ড্ৰাইভাৰ ইঞ্চুৰেঞ্চ কৰা, ড্ৰাইভাৰ লাইফৰ চিকিউৰ কৰা, ড্ৰাইভাৰ লাইফটো সমাজত এটা সুকীয়া স্থান দিয়া, সেইখিনিত আমি আগবাঢ়িব পাৰিছোঁ। অনাগত দিনত আমি আৰু কাম কৰি যাম ড্ৰাইভাৰসকলৰ ভালৰ কাৰণে। আৰু এইটো বিচাৰিম যে ৰাইজে ড্ৰাইভাৰসকলক ভাল চকুৰে আছে, তাৰ কাৰণে ড্ৰাইভাৰসকলো সলনি হ'ব লাগিব। বহুত সলনি হৈছে, বহুত সলনি হ'বলৈ বাকী আছে। খুব সোনকালে আমি ৰাইজৰ আগত দেখুৱাম যে আমি ড্ৰাইভাৰসকলো ৰাইজৰে এজন অংগ। এইটো আমাৰ ডিউটি, আমি কাম কৰোঁ। আমাৰো ঘৰ থাকে, সংসাৰ থাকে। এইটো কথা প্ৰত্যেকবাৰে মই কওঁ। আশা কৰিম ভাল হ'ব সকলোৰে। বিভিন্ন সমস্যাত পথ দুৰ্ঘটনা সংঘটিত হয়। চালকজনৰ দোষ নাথাকিলে চালকজনক দুখীয়াগ্ৰস্ত কৰা হয়। এইটো ক্ষেত্ৰতে আমি সাধাৰণতে লাগি আছোঁ। ইয়াত আটাইতকৈ ডাঙৰ কথা, দোষী হওক বা দোষী নহওক, প্ৰথমতে চালকজনক মাৰধৰ যিটো কৰে এইটো বিৰাট ডাঙৰ এটা ভুল কৰে। সেইটো কাৰণে মই আজি পঢ়ি আছিলোঁ। এতিয়া মবিলাইজেশ্যনৰ ওপৰত এটা একটো আহি গ'ল।
এতিয়া কেইবাজনো ব্যক্তিয়ে ড্ৰাইভাৰক যদি মাৰপিট কৰে তেওঁলোকৰ ওপৰত বিৰাট সাংঘাতিক কেছ এটা হ'ব আৰু সেইটো ইমপ্লিমেণ্ট কৰিবলৈ মই চৰকাৰক খুবেই আহ্বান জনাম যদি ড্ৰাইভাৰজনক মাৰপিট নকৰে বিশেষকৈ এক্সিডেণ্ট কেছত যদি ড্ৰাইভাৰক মাৰপিট নকৰে যি এক্সিডেণ্টত দুখ পায় সেই মানুহবোৰক ড্ৰাইভাৰসকলে নিজে লৈ যাব কাৰণ আমি এটা কুকুৰৰ গাত গাড়ীখন লাগিলেও আমি পানী অলপ দিওঁ যাতে কুকুৰটো বাচে মানুহ এজননো কেনেকৈ এৰি থৈ যাওঁ কিন্তু এতিয়া এৰি থৈ যাবলৈ বাধ্য তাৰ ৰৈ থাকিলে লোকেল মানুহখিনি আহি মাৰপিট কৰিব সেইটো যেতিয়াই বন্ধ হ'ব এটলিষ্ট এক্সিডেণ্টত মানুহৰ মৃত্যুৰ সংখ্যাও কমিব এক্সিডেণ্টো হৈ থাকিব এক্সিডেণ্ট নোহোৱা কোনেও কৰিব নোৱাৰে যান্ত্ৰিক বিজুতিয়ে হওক বা নিজৰে প্ৰব্লেম হওক বা বেলেগৰে ভুল হওক এক্সিডেণ্টটো হ'বই এক্সিডেণ্ট হোৱা ড্ৰাইভাৰক কেতিয়াও মাৰধৰ কৰিব নালাগে তেখেতক সহায় কৰিব লাগে আৰু এক্সিডেণ্ট জানি বুজি কোনেও নকৰে কিন্তু তাৰে মাজত কিছুমান ড্ৰাইভাৰো আছে মদ পানী খাই ছোৱালীক অশালীন ব্যৱহাৰ কৰে মহিলাক অশালীন ব্যৱহাৰ কৰে তেওঁলোকক ৰাইজে